চাওক একদম ডেমো দেখাই দিছোঁ এখন দেখিব পাৰিছে আপোনাৰ বোকা মাটি কোনো কথা নাই বোকা মাটিতে এনেকুৱা ধৰণৰ পাৱাৰ ইউটাৰ আপোনালোকৰ চলি যাব আচ্ছা দুই সাইড আছে লগতে মানে মৰণা মাৰিব পাৰিব আৰু এই দুটা ডিফাৰেন্সিয়েলৰ কাৰণে এটা ডিফাৰেন্সিয়েল মানে ইফালে তুমি নিজে দাবাইছা আচ্ছা দাবাই চালে তোমাৰ মুভ কৰিব এইটো দেখিছা এই দবাই দিয়া লগতে একদম মুভ কৰি আছে চাওক দেখাই দিয়াটো কামা ইঞ্জিনৰ দেখিব পাৰিছে এটো 9 HP হয় সেলফ স্টার্ট হয় এটো সেলফ স্টার্ট এটো আপোনাৰ 85000 আহে এখন 95000 আহে কাৰণ এখন ডিফাৰেন্সিয়েল আছে কাৰণে 100 টকা মাত্ৰ 100 টকা তেল খৰচ কৰি আপুনি 2-3 বিঘা মাটি আপোনালোকে এখন ধান কমপ্লিট কাটি দিব পাৰে 1 ঘণ্টা আপুনি খেতিয়ক আপুনি ধান কাটা বা ধৰি আপোনালোকে হাল বোৱা গুটেই অল এভৰিথিং মেচিন ইয়াত পাই যাব নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিগত ভিডিও লৈছা সকলো এটা সপোন থাকে যে এখন ট্ৰেক্টৰ কিনে কিন্তু আপুনি এখন ট্ৰেক্টৰ যদি কিনিব যায় তেতিয়াহলে কিমান পৰিব 14 লাখ 15 লাখ টকা পৰ্যন্ত পৰি যাব সেইটো কাৰণে আজি এনেকুৱাখন দোকানত আছে যিখন দোকানত আপুনি এনেকুৱা এটা মিনি পাৱাৰ টিলাৰ কিনি আপুনি এটা নিজে ব্যৱসায় আৰম্ভ কৰিব পাৰিব চাওক এতিয়া সেইটো যুগত পায় যে আপুনি 14-15 লাখ টকা খৰচ কৰি আপুনি ধান খেতি কৰিব মাত্ৰ আপুনি 1000 টকা খৰচ কৰিলে আপুনি এনেকুৱা ধৰণৰ পাৱাৰ টিলাৰ এখন আপুনি নিজে ঘৰত লৈ যে খেতি কৰিব পাৰিব তাৰ লগত আপুনি এটা নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰি দিব পাৰিব যে আপুনি এই ব্যৱসায়টো বেলেগক খেতি কৰি আপুনি টকা ইনকাম কৰিব পাৰিব মই আছো আজি নৰ্থ ইষ্ট মেচিনাৰী আছো এয়া হৈছে নৰ্থ ইষ্ট মেচিনাৰী ওনাৰ নমস্কাৰ নমস্কাৰ ভালে খবৰ ভালে আছে আপোনাৰ ভাল নামটো ফিৰছে জনাই দিবচোন মোৰ নামটো তপন ডেকা ওকে আপোনালোকৰ লোকেশনটো আপোনাক জনাই দিব এইখিনি আমাৰ ফুলপুৰ হয় যায় আপোনালোকৰ ফুলপুৰলৈ 1 কিলোমিটাৰ আছে আৰু নগাঁও ফালৰ পৰা আহিলে লিটল এঞ্জেল স্কুলখন ফ্ৰণ্টতে পাই যাব এইখিনি দিগাৰু গেট বুলি কয় দিগাৰু গেট ওকে আপোনালোকৰ লোকেশনটো গম পালে হয় আপোনাৰ এখন যিখন উইডাৰ দেখা পাইছে এই উইডাৰখন কি চলিবনে চলিব মানে বহুত কমেন্ট আহে যে আপোনাৰ বুকাত নচলে বা এনেকা বহুত কমেন্ট দি দিয়ে বস্তুবিলাক লাহে লাহে ডেভেলপ হৈ থাকে আজি পাৱাৰ উইডাৰ মই আনা ধৰা 1.5 বছৰ বা 2 বছৰ হৈছে আগন্তুক দিনত আৰু ডেভেলপ হ'ব এতিয়া মই চাইছো যে ইয়াত যিবোৰ ব্লেড থাকে ব্লেডৰ লগত সাইড কেজুৱেল লগাই দিলে বুকাত অলপমান সাপোৰ্ট পায় আৰু চলে এতিয়া মই লাহেকে সাইড কেজুৱেলো অৰ্ডাৰ দিছো আগতে আছে কেজুৱেল আছে ডাইৰেক্ট যেটো কেজুৱেল বুকাত মাৰ কাৰণে কিন্তু ব্লেডৰ লগত চলা কাৰণে সাইড কেজুৱেল মই নতুনকৈ অৰ্ডাৰ কৰিছো হেবু বুকাত বঢ়িয়া চলিব আচ্ছা ব্লেড কেখন থাকে ইয়াত ব্লেড 32 খন থাকে 32 খন স্যার ইয়াত যদি কব যাও ব্লেড আপোনালোকৰ 32 খন আপোনালোকৰ ফাল থাকিব আৰু প্ৰাইস কিমান আহিব এখন एक्चुअली সেলফ স্টার্ট হয় সেলফ স্টার্ট হয় সেলফ স্টার্ট হয় নে হয় এটা চাবি নয় চাবি তেন্তে অলপ ডেমোকে দেখাই দিও দেখাই দিব ওকে আপোনালোক এতিয়া এখন ধুনিয়াকে দেখাই দিব চেষ্টা কৰিম ইয়াৰ প্ৰাইস কিমান আহে কলে সেলফ স্টার্ট ললে এখন 55000 আহিব 55 যদি আমাৰ ভিডিও চাই আৰু কিবা এটা স্লাইড কিবা এটা ডিসকাউন্ট ওকে স্যার যদি আমাৰ চেনেলৰ নাম কব যে তাজিপুৰৰ ভিডিও চাই আহিছো তেতিয়া আৰু এখন যদি লয় আৰু কিবা এটা আপোনালোক ডিসকাউন্ট কৰি দিব এতিয়া আপোনালোকে ধুনিয়াকে ডেমোটো দেখাই দিব চেষ্টা কৰিম চাই থাকক এখন আপোনালোক চাওক একদম ডেমো দেখাই দিছো এখন দেখিব পাৰিছে আপোনাৰ বোকা মাটি কোনো কথা নাই বোকা মাটিতে এনেকুৱা ধৰণৰ পাৱাৰ ইউটাৰ আপোনালোকৰ চলি যাব চাওক কি ধুনিয়াকে দাদা তপতে দেখাই দিছো চাওক পুৰা একদম ধুনিয়াকে চাওক যেনেকুৱা মাটি নহওক আপুনি যেনেকুৱা মাটিয়ে নহওক আপুনি এনেকুৱা ধৰণৰ পাৱাৰ টিলাৰ এখন লৈ আপুনি ভাল পাব পাৰিব চাওক এখন পাৱাৰ টিলাৰ দেখাই দিছে মাত্ৰ 55,000 টকাত আপুনি এইখন পাৱাৰ টিলাৰ লৈ যাব পাৰিব আৰু এটা ভিতৰত যাম ভিতৰত গৈ চাওক বহুতখিনি পাৱাৰ টিলাৰ আছে আৰু লগতে ৰেপাৰ আছে কেনেকুৱা কি প্ৰাইস আছে এখন পেট্ৰল আছে আমি পেট্ৰলৰে কথা কম এখনো 7.5 HP হয় বাট এখন হেডলাইট নাই বা তাৰ টায়াৰ কেটা অলপ ডাঙৰ হয় এটিভি টায়াৰ এটা নরমাল সলিড টায়াৰ এটা নরমাল সলিড অকল সৰলা হা অলপ টায়াৰ কেটা দেখা মানে সেইখনতে এটা টায়াৰ কেটা তাতে মানে টিউব টায়াৰ আছে আৰু ইয়াতে মানে এটো টিউব নাই এটাটো কিটাও পামচাৰ নহয় মানে আচ্ছা ন কিটাও পামচাৰ নাই কাৰণে টিউবে নাই আচ্ছা এইখনত টিউব সেইখনত যি টিউব আছে যিখন দেখা এখন টিউব আছে এইখনত টিউব নথকা কাৰণে কিটাও পামচাৰ হোৱাৰ চান্স নাথাকে এটা সলিড টায়াৰ বুলি কয় সলিড টায়াৰ ইয়াক প্ৰাইস ইঞ্জিন একে হয় এখন আপোনাৰ 40000 আহিব এইখিনি এটা কথা কৰো যদি এনেকুৱা এখন পাৱাৰ টিলাৰ লয় তেতিয়া হলে আপোনাৰ যদি 1 বিঘা মাটি কৰে তেতিয়া কিমান খৰচ মোটামুটি 1 লিটাৰ তেলৰ হৈ যায় 1 বিঘা মাটি 1 লিটাৰ তেল 1 লিটাৰ তেল বাচিবও পাৰে তথাপিও মই 1 লিটাৰ হৈ দিলো 100 টকা খৰচত মানে 100 টকা খৰচত 1 বিঘা হৈ যাব চাওক আপোনাৰ কিমানটা এইখিনি আৰু এটা কথা কৰো যদি কোনোবা হোলসেল ৰেট ল'ব বিচাৰে তেতিয়া যদি লয় 3 পিস 4 পিস 5 পিস তেতিয়া মই তেওঁলোকক দোকানৰ কাৰণে হোলসেল ৰেট এটা দি দিম আচ্ছা মানে স্যার কোনবা যদি নতুন এটা বিজনেস স্টার্ট কৰিম বুলি ভাবিছে তেতিয়া হলে দাদাৰ লগত নৰ্থ ইষ্ট মেচিনাৰীৰ লগত যোগাযোগ কৰিলে এনেকুৱা ধৰণৰ পাৱাৰ উইডাৰ তিনিখন মাত্ৰ তিনিখন উইডাৰ হোলসেল ৰেটত দিব আপুনি এতিয়া বেলেগত যাব না কলকাতা দিল্লী মুম্বাই ক'তো যাব নালাগে এতিয়া অসমতে থাকে গুৱাহাটীত একদম মেচিনে ভৰপুৰ হৈ আছে দেখিব পাৰিছে পুৰা পাৱাৰ উইডাৰ একদম ধুনিয়া বহুতখিনি হৈ আছে ইয়াত আপোনালোকে গুৱাহাটী আহিলে আপুনি সোণাপুৰত এনেকুৱা ধৰণৰ পাৱাৰ উইডাৰ আপুনি হোলসেল ৰেটত লৈ যাব পাৰে আপুনি টকা খৰচ কৰি গুজৰাট আপোনালোকে কলকাতা যাব লাগে এতিয়া অসমতে এনেকুৱা ধৰণৰ লৈ যাব পাৰিব এখন কিমান আহে এখন 40000 আহে 40 আৰু ইয়াৰ লগতে আৰু বেলেগ কোম্পানীৰো আহে 38 মানতো দিব পৰাকে কিছুমান আহে আচ্ছা ইয়া ফাল কিমান থাকে 32 টা থাকিব 32 টা থাকিব হয় ওকে তেনেহলে এফালে এইখন পেট্ৰলৰ 9 HP হয় এখন 9 HP এইখনৰ অলপ চাগা এটা ডাঙৰ আৰু এইখনৰ সেলফ স্টার্ট হয়
এখন সেলফ ষ্টাৰ্ট হয় এখন খালি ডিফাৰেন্সিয়েল গিয়াৰ বক্স আছে মানে অলপ মৰণা চৰণা মাৰাৰ কাৰণে বা ঘূৰাবৰ কাৰণে সুবিধা হয় এখন মৰণা মাৰিব ধুনীয়াকৈ মোৰ শুকান মাটিত মানে এখন ঘূৰি যাব ডিফাৰেন্সিয়েল আছে কাৰণে আচ্ছা এখন মানে তোমাৰ 84,000-83,000 আহে 84,000 মানে এইটো ধৰা যদি দাবাই দিয়া তুমি এইটো মানে এইটো মানে মুভ কৰে মানে আচ্ছা এইটো দবাইলে মুভিং হৈ যায় আচ্ছা দুই সাইডে হাল বোৱাৰ লগতে মানে মৰণা মাৰিব পাৰিব মৰণা মাৰিব পাৰি এটা বোকা মাটিত এই মুভিংটো এতিয়া হোৱা নাই মই নিজেও ট্ৰাই কৰিলো বাট এনে শুকান মাটিত যদি আমি মাৰো বিতলি মাটিত মূলা খেতি বা উপৰীয়া চব্জি খেতিৰ কাৰণে তাত মুভিং ধুনীয়াকে হৈ আছে মানে শুকান মাটিৰ কাৰণে পুৰা মুভিং হৈ আছে মানে ডিফাৰেন্সিয়েলি কাম কৰি আছে আচ্ছা এখন ডিফাৰেন্সিয়েল চলাই দেখাইছো ইয়াতে তোমাৰ ক্লাছ এটা দুটা তিনটা চাৰিটা থাকে এটা ৰিভাৰ্স থাকে ওচৰলৈ আহিবা এটা ৰিভাৰ্স থাকে এইটো ৰিভাৰ্স লিখা আছে এইটো ৰিভাৰ্স এইটো সাইডৰটো মানে ব্ৰেক গিয়াৰৰ কাৰণে আৰু এটা ক্লাছ থাকে এইটো ক্লাছ আৰু এই দুটা ডিফাৰেন্সিয়েলৰ কাৰণে মানে ইফালে তুমি নিজে দাবাইছা আচ্ছা দাবাই চালে তোমাৰ মুভ কৰিব এইটো দেখিছা দবাই দিয়া লগতে একদম মুভ কৰি আছে চাওক ইয়াৰ প্ৰাইস কিমান ক'লে এখন 84,000 আহিব ডিফাৰেন্স 84,000 আৰু কিবা এটা ডিসকাউন্ট কৰি দিব কিবা এটা ডিসকাউন্ট হৈ যাব বাৰু ওকে চাওক আমাৰ নাম ক'লে আৰু ডিসকাউন্ট কিবা এটা কৰি দিব 84,000 ৰ পৰা এইখন এটা কাৰণে আপোনালোকৰ দুটা কাম হৈ যাব চাওক আপুনি এইটো হাল বাব পাৰিবই তাৰ লগতে আপুনি খেতিখিনি কৰাৰ পিছত মৰণা মাৰিব পাৰিব আপুনি কিমানখিনি আপোনাৰ সহায় হৈছে আপুনি এটা বেলেগত যাব নালাগে আপোনালোকৰ মৰণা মাৰিবৰ কাৰণে ক'তো যাব নালাগে আপুনি নিজে এখন লৈ ল'বলৈ আপুনি এনেকুৱা এটা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব এই তপনে এখিনি আপোনাক কথা এটা কৰো যদি এনেকুৱা এটা কোনো ব্যৱসায় কৰে আপুনি কিমানটা পৰিয়াল চলাইছে বৰ্তমান মানে এতিয়া মই নিজৰ লগত মই 13টা ফ্যামিলি চলি আছো আপোনাৰ ঘৰত 13টা ফ্যামিলি দাদাই চলাই আছে এনেকুৱা এটা যদি বিজনেস ষ্টাৰ্ট কৰে তেতিয়াহলে আপুনিও আপোনাৰ ওচৰৰ কোনোবা থাকিলে আপুনি ব্যৱসায়ত ইনভলভ কৰি ল'বলৈ আপোনালোকৰ এনেকুৱা এটা ব্যৱসায় কৰি আপুনিটো চলিবই তাৰ লগতে আপুনি এজন আপুনি ধুনীয়াকৈ চলাই ল'ব এখন এতিয়া 7.5 স্পিড হয় এখন মানুহে অলপ বেছি পছন্দ কৰি আছে মানে ইয়াৰ টায়াৰ এটা এটিভি টায়াৰ বুলি কয় এই টায়াৰ এটা অলপ ডাঙৰ যে সেইটো কাৰণে এতিয়া মানে অলপ চলাই লৈ ফুৰিবৰ কাৰণে ভাল হয় তো ইয়াৰ এইটো 7.5 স্পিড হয় কিন্তু এতিয়া বৰ্তমান এইটো মানুহে বেছি লাইক কৰি আছে আৰু অলপ চাকা কেটা ডাঙৰ কাৰণে আচ্ছা চকা কেটা ডাঙৰ কাৰণে বেছি মানে ভাল পাই আছে আৰু লৈ যাব কাৰণে মানে সুবিধা হয় দেখিব পাৰিছে চকা চক কিমান ডাঙৰ একদম মজবুত কোৱালিটি মানে টপ কোৱালিটি পৰে হয় এখন পেট্ৰল হয় এখন ইঞ্জিন সবৰে একে হয় যিখন মই প্ৰথম দেখালো 55 তাৰো ইঞ্জিন একে ইয়াৰো ইঞ্জিন একে আৰু 38 ৰ ইঞ্জিন একে খালি এইকেইটা চকা কেটা ডাঙৰ কাৰণে আমাৰ ধৰক এটো 47-46,000 ত আমি দিয়া যায় তো আচ্ছা 46-47 ত ওলাই যায় ওকে যদি কোনো মটৰৰ কথা যদি ক'ব যাও ওয়াৰেন্টি গ্যাৰান্টি কেনেকৈ ওয়াৰেন্টি একচুয়ালি ইঞ্জিনৰ ভিতৰত যেটো নেকি পিস্টন ৰিং থাকে হেবোৰ 6 মাহ ওয়াৰেন্টি আমি দিও বাকিখিনিটো ধৰক কবাত হাল মাৰিলে কত বেয়া হ'ব কিবা হ'ব কেবল সিংব হেবোৰ ল'ব লাগিব আচ্ছা মানে কেতিয়াবা হয়তো মেচিনৰ হয়তো ইঞ্জিনৰ যেটো মেইন আছে ফাংশনিং মানে হেতু ওয়াৰেন্টি পাব 6 মাহ পাব আচ্ছা মেচিনৰ যিখিনি আৰু এটা কথা এখিটা মেচিনৰ পাৰ্টস এভেইলেবল পোৱা যায় পাৰ্টস মই এতিয়া ৰাখিছো আনিছো মোটা পাৰ্টস এভেইলেবল আছে বেলেগত যাব নালাগে মানে মোটামুটি এতিয়া 70% পাৰ্টস মোটা এভেইলেবল আছে 70% এভেইলেবল আছে সব মানে কোটো আপুনি বেলেগত যাব নালাগে এতিয়া নৰ্থ ইষ্ট মেচিনাৰীত আহিলে আপুনি পাৱাৰ টিলাৰ একো ৰেপাৰ পাই যাব আৰু লগতে যিখিনি স্পেয়াৰ পাৰ্টস আৰু গোটেইখিনি পাই মানে বেলেগৰ পৰাও যোনে উইডাৰ কিনিছে তেওঁলোকৰ মোটা স্পেয়াৰ পাৰ্টস পাই যাব ওকে সব ইয়াপা কিনাবলৈ না বেলেগত আহিলে পাই যাব মানে পুৰা এভেইলেবল আছে আপুনি ইয়াৰ পৰা নলয় বা বেলেগৰ পৰা লৈছে তেতিয়া হলে আপুনি ইয়াৰ পৰা পাৰ্টস কিন লৈ যাব পাৰিব এতিয়া এখন আমাৰ ডিজেল মডেল হয় ডিজেল মডেল এখন 6 HP পৰা আৰম্ভ হয় 6 HP খন ফিটিংত নাই এতিয়া বৰ্তমান 9 HP দুখন আছে এটো কামা ইঞ্জিন হয় 9 HP এটো কামা ইঞ্জিন হয় ডিজেল দেখাই দিয়া এটো কামা ইঞ্জিনৰ দেখিব পাৰিছে এটো 9 HP হয় সেলফ ষ্টাৰ্ট হয় এটো সেলফ ষ্টাৰ্ট এটো আপোনাৰ 85,000 আহে ওকে এটা যিখিনি আপোনাক দেখালো গুটেখিনি পেট্ৰল আছিল লাগে পেট্ৰল আছিল পেট্ৰলৰ আৰু এখন আছে 8.5 আছে আৰু 13 আছে এই দুটা মোৰ মানে নেক্সট গুডাউনত আছে মই তাতে দেখাই দিম তাতে দেখাই দিব পাৰিব এটা পেট্ৰলৰ হিটৱে লাষ্ট মডেল 13 HP আৰু লাষ্ট আহিব তাৰ ওপৰ নাই আৰু ডিজেলৰো 6 ৰ পৰা আৰম্ভ কৰি 13 লৈকে থাকিব 6 9 10 আৰু তোমাৰ 13 6 9 10 আৰু 13 মানে এই চাইটা পুৰা এভেইলেবল এই চাইটা মানে এভেইলেবল থাকে HP আচ্ছা মানে কোৱালিটি আপোনাক ক'ব যাওঁতে একদম দমদাৰ কোৱালিটি দেখিব যে ইঞ্জিন অলপ ইফালে আহা ওচৰত দেখাই দিয়া যদি লৈছক কামা ইঞ্জিন আপুনি গুগলত সাৰ্চ কৰিব কিমান ব্ৰ্যান্ডেড কোম্পানী এটা হয় আৰু এটা ডিজেলৰ ফালে ডিজেল এখন 13 স্পিড হয় এখন 13 স্পিড ডিজেলৰ এখনৰ ডিফাৰেন্সিয়েল হয় মই যেটো কোৱা তো বুকাত কাম কৰা নাই মই ৰাইজৰ সুবিধাৰ কাৰণে মুভিং এটো হৈ যাব এটো মুভিং হৈ যাব গুটে মুভিং আপোনাৰ চলা তেনেকা আৰামছে হৈ যায় ডিফাৰেন্সিয়েল থাকিলে মুভিং হৈ যায় আৰু আচ্ছা মৰণা চৰণা মাৰিব কাৰণে ভাল হ'ব মানে কাম দুটা হৈ আছে এটা কামৰ কাৰণে আপুনি এটা কামৰ কাৰণে নহয় দুটা কামৰ কাৰণে হাল বাব পাৰিব তাৰ লগতে মৰণা মাৰিব পাৰিব সব এটা বেলেগৰ ট্ৰেক্টৰ বিচাৰিব নালাগে আপুনি নিজে ললে আপুনি নিজে খেতি হৈ আপুনি ব্যৱসায়টো কৰিব পাৰিব এখন সেম হয় 13 HP হয় দুইখন 13 HP
এখন দেখিব পাৰিছে এখন যথেষ্ট হেভি হয় ডিজেলত আৰু ইয়াতকৈ আৰু হেভি নাই আৰু মানে এইটো লাষ্ট মডেল হয় উইডাৰ একদম লাষ্ট মডেল উইডাৰ যদি আমি কওঁ যে উইডাৰ লাষ্ট মডেল কি হয় এখন 13 HP ইঞ্জিন আৰু এতিয়া বেক ৰটাৰী ওলাইছে ডিজেলৰ 9 HP এইকেইখিনিও মই আনি আছো নেক্সট ভিডিঅ'ত তোমালোকে দেখা পাবা বেক ৰটাৰী যিটো আমাৰ পাৱাৰ টিলাৰ নিচিনা কৰে সেম মানে পিছফালে ফাল থাকিব তাৰ পিছফালে ফাল থাকিব সেইখিনিও আনি আছো মই নেক্সট যে 13 HP আপোনাৰ ক'লে ইয়াৰ ফাল কিমান থাকে ইয়াৰ 40 টা থাকে ইয়াৰ 40 টা থাকিলেও ৰাইজে মানে 40 টা নলগাই ইয়াতে মানে 30 টা বা কমকে লগাই পাৰিলে তেতিয়া বেছি অলপমান মানে যায় পেট্ৰলৰ 32 টা থাকে পেট্ৰলৰ 32 টা থাকে কিন্তু মই দেখিছো কিছুমান ভিডিঅ 24 টা লগাই ধুনীয়াকে হাল মাৰিছে আচ্ছা মানে এটা কথা 40 টা হয় যাব 30 টা লগালে কাম একেলগে হৈ যাব 40 টা 30 টা হৈ যাব আৰামছে চাও এফালে প্ৰাইস কিমান ক'লে এখন 95000 আহে কাৰণ এখন ডিফাৰেন্সিয়েল আছে কাৰণে আপোনাৰ 95 কিন্তু ডিফাৰেন্সিয়েল নাথাকিলে হয়তো আৰু 10-15000 কম থাকিলে হয় আচ্ছা সো এখন ডিফাৰেন্সিয়েল কাৰণে আপোনালোকৰ 95000 এখন লৈ যাব পাৰিব ইয়াৰ চকাবিলাক চাওক এই চকা দেখিছে আপুনি একদম পুৰা মজবুত এটো ইঞ্জিন কিহৰ হয় এইটো কামাৰে হয় এটো কামাৰে হয় এইটো লিখা আছে এইটো কামা লিখা আছে দেখিব পাৰিছে এখন ওচৰত আহা গুটে কামা এইটো 192 লিখা আছে ন 192 13 HP থাকে আৰু 1106 বিলাক ধৰা 10 HP মান থাকে তো এখন 186 বুলি কয় 186 খন 9 HP থাকে হয় এখন 1306 আৰু 1106 এখন 1106 এখন 1106 এখন চোৱা এইটো 1106 কামা ওচৰত দেখাই দিয়া 1106 কামা এইটো 186 বিলাক 9 HP থাকে এইটো 9 HP আৰু 192 বিলাক 13 HP থাকে আচ্ছা 192 আপোনালোকৰ 13 HP 1106 কি কয় বলে 9 HP এটো 9 HP নো 10 এনেকুৱা তাৰ ওচৰত থাকে আচ্ছা এইবিলাকৰ প্ৰাইস এখনৰ প্ৰাইস কিমান ক'লে এখন চেম নে সেম অলপ 2-2.5 টকা কম হয় এখন যদি তোমাৰ 95 হয় এখন 92 মানে 92 91 ত আহি যাব ওকে তাৰ লগতে দেখো যে এখন ব্লেড আপোনালোকৰ ৰেপাৰ হয় ধান কাটা সময়ত লাগিব হয় এখন ধান কাটা সময় আপোনাৰ এখন কিমান আহে এখন 120 115 আহে দুটা মডেল আহে এটা গিয়াৰ বক্সৰ লগত আহে এটা নন গিয়াৰ লগত আহে আচ্ছা গিয়াৰ বক্সৰ লগত আহাটো ধৰা যদি 120 হয় নন গিয়াৰটো 115 হ'ব আচ্ছা এনেকুৱা হয় মানে এখিনি কথা কৈছো খুদু এটো ইঞ্জিন কিহৰ হয় এটো পেট্ৰলৰ হয় এটো পেট্ৰলৰ সেম ইঞ্জিন উইদাউট লগা ইঞ্জিন এটো ইঞ্জিন হয় সেম কামা ইঞ্জিন হয় কামা নহয় নরমাল যেটো পেট্রোল ইঞ্জিন থাকে আমাৰ নরমাল যেটো কামা অকল ডিজেলৰ হে থাকে আচ্ছা কামা ডিজেলৰ হে থাকে ওকে আৰু ইয়াত যদি 1 লিটাৰ যদি 1 বিঘা মাটি ধান কৰিব বুলি ভাবে কাটু বুলি ভাবে কিমান তেল কিছু মানে 2 বিঘা 3 বিঘা 4 বিঘা 2 বিঘা 1.5 বিঘা মাৰিব পাৰিব আৰামছে 1 ঘণ্টা মানে 1 লিটাৰ তেলত 1 লিটাৰ তেলত মানে 100 টকা 2-3 বিঘা আৰামছে কৰিব পাৰিব 1.5-2 বিঘা ধৰা আৰু তুমি চাওক আপুনি 100 টকা মাত্ৰ 100 টকা তেল খৰচ কৰি আপুনি 2-3 বিঘা মাটি আপোনালোকে এখন ধান কমপ্লিট কাটি দিব পাৰে 1 ঘণ্টা আপুনি 2-3 বিঘা 1 বিঘা হৈ যাব 1.5 বিঘা 2 বিঘা 1.5-2 বিঘা 1.5 বিঘা হৈ 1 লিটাৰ তেলত 1 লিটাৰ 1 লিটাৰ তেলত আপোনালোকৰ 1.5 বিঘা বা 2 বিঘা মাটি এখন ৰেপাৰ দি আপোনালোকৰ কৰিব পাৰিব আপুনি তেল কিমান মাত্ৰ 100 টকা মাত্ৰ 100 টকা তেলতে এইখিনি কৰি যাব পাৰিব লগতে 1.5 বিঘা 2 বিঘা মাটি আপুনি 1 ঘণ্টাতে কৰিব পাৰিব সব কিমানখিনি ফেসিলিটি আৰু এতিয়া বৰ্তমান যেহেতু আধুনিক যুগ চলি আছে এই কিমানখিনি ফেসিলিটি আপোনালোকৰ ৰাখি দিছে সব এতিয়া মানুহ লগে ধান কাটিব নালাগে আপুনি এনেকুৱা মেচিন লৈ আপুনি এটা ধুনীয়াকৈ ব্যৱসায়টো কৰি যাব পাৰিব এতিয়া আপোনাৰ যে ফ্যাক্টৰি তাত আছে তাতে আমি ধৰা আৰু 2-3টা উইডাৰ আছে তাত আমি দেখাই দিম ওকে তাৰ আপোনালোকক ধুনীয়াকৈ দেখাম এইখিনি আপোনালোকে এটা কথা কৈ থৰিও যদি কাৰোবাক লাগে তেতিয়া হলে আহক যদি হোলসেল প্ৰাইস লাগে হোলসেলটো এনেকা পাই যাব মাত্ৰ আপুনি তিনিখন লৈ আপুনি ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব সব এখিনি কথা কও যদি দোকান এখন খুলিম বুলি ভাবিছে দোকান এখন খুলি আপুনি এই ব্যৱসায়টো ধুনীয়াকৈ কৰি যাব পাৰিব একদম হোলসেল ৰেটত লৈ যাব পাৰিব ইয়াৰ প্ৰাইস কম আহিব আপোনাক ধুনীয়াকৈ দি দিব দি দিম হোলসেল মিনিমাম 3খনৰ পৰা আৰম্ভ হ'ব 3খনৰ পৰা আৰম্ভ কৰি লৈ যাব পাৰিব ওকে সক আপুনি কিমান আৰু মানে আপাৰ আসাম যেটো ধেমাজি লখিমপুৰ বা ইফালে তোমাৰ আছে শিৱসাগৰ ডিব্ৰুগড় হেবিলাকত আমাৰ হেৰি ক্যাশ অন ডেলিভাৰী হৈ যাব কিন্তু মিনিমাম 500 পৰা 10000 টকা লাগিব এডভান্স মানে যদি কব যাও অল আসাম ডেলিভাৰী হৈ যাব অল আসাম মানে আপাৰ আসামৰ কাৰণে আমাৰ সেম ডে ডেলিভাৰী হৈ যাব এদিনতে হৈ যাব একদিনত আজি যদি কথা পাতে হি কালি ৰাতিপুৱা পাই যাব আচ্ছা যদি ৰাতিপুৱা কথা পাতে ৰাতিপুৱা পাই যাব সব সব নাইট সুপাৰ ডাইৰেক্ট পঠাই দিব এৰ কেৰিং চাৰ্জটো কেনেকুৱা আৰু 2000-3000 এনেকুৱা আহিব 2-3000 আহিব মানে আপুনি এটা ফিটিংত না যাব ফিটিংত গলটো ভাঙি চিঙি যাব বক্সত যাব বক্সত যোৱাৰ পিছত পেট্ৰল বিলাক ফিটিং কৰিব খৰচ তেওঁলোকে পাৰিব ডিজেল যদি বা নোৱাৰে তেতিয়া আমাৰ মানুহ গলে তাত 4000 বা 5000 টকা এটা ফিটিং চাৰ্জ ল'ব কাৰণ হি যাওতে আহোতে তাৰো ভাড়া 1500 মান যাব 1500-2000 যাব তাকটো কিবা এটা দিব লাগিব তো 4 পৰা 5000 টকা এটা ফিটিং চাৰ্জ লাগিব আচ্ছা যদি কোনোবা নিজে ফিটিং কৰিব যায় তেনেকৈ ফিটিং কৰি লৈ ল'ব পাৰিব এতিয়া ধৰা চিলাপথাৰ যদি ইয়াৰ পৰা গাড়ী এখন ভাড়া কৰি লৈ যদি বহুত টকা চিলাপথাৰ যদি গাড়ী এখন পঠাই দিলে ধৰা মোৰ 2500 টকাৰ এটা কাৰ্টুন গল আৰু মানুহ এটা গলে ধৰ 4000 বা 5000 লাগিলে তো 6-7000 টকাত গৈ পেলাই চিলাপথাৰ
তেনেকুৱা হ'ল আচ্ছা চাওক আপোনালোকে ক'লে কেছ অন ডেলিভাৰীটো পাই যাব লগতে 5-10,000 টকা আপুনি যদি কিবা এডভান্স দিয়ে যদি এইটো ভিডিঅ' আপুনি ৰাতিপুৱা চাই আছে বা সন্ধিয়া চাই আছে আপুনি ফোন কৰক ফোন কৰিলে আপুনি সন্ধিয়াই আপোনালোকে আপাৰ আছাম পঠাই দিব আপুনি ৰাতিপুৱা এখন ধুনীয়াকৈ গাড়ীৰ পৰা পিক আপ কৰি লৈ যাব পাৰিব কিন্তু গাড়ী ভাড়াটো আপোনালোকক গাড়ীত দি দিলে হ'ল তেখেতক দিব নালাগে ডাইৰেক্ট গাড়ীত দি দিলে আপুনি এই ধুনীয়াকৈ বস্তুটো পেকিং কৰি ধুনীয়াকৈ লৈ পিক আপ কৰি লৈ যাব পাৰিব আৰু যদি কোনোবা ফিটিং কৰিব নাজানে তেতিয়াহ'লে দাদাক ফোন কৰিব যে ফিটিং কৰা মানুহ আপোনালোকে ইয়াৰ পৰা দিব কিন্তু তাৰ কেৰিং চাৰ্জটো আপোনালোকে দিব লাগিব আপোনালোককতো শ্ব'ৰুমত দেখালো এতিয়া আপোনালোকৰ 2-3টা ভেৰিয়েণ্ট থাকি গ'ল পেট্ৰল ভেৰিয়েণ্টৰ এই তিনিটা দেখাব চেষ্টা কৰিম চাওক তপন দা আপোনাৰ শ্ব'ৰুমতো গোটেইখিনি দেখালে এভেইলেবল 7.5 HP আছিলে সেইটো 212 cc থাকে আৰু এইটো 8.5 HP এইটো তোমাৰ 270 cc 8.5 আৰু 270 cc এসপিটো দেখাই দিয়া 8.5 এসপিটো হেলক অলপ ভাল মানে এইটো ভাল এইটো গপছ হয় ইয়াৰ যদিও টাৰ্গেট এটা সৰু কিন্তু এইটো গপছ হয় মানে এইটো ভাল হ'ব কৰিব এই কাৰণ টাৰ্গেট সৰু এইটো কিন্তু ইঞ্জিনটো ইয়াৰ হেভি হয় হেভি ইঞ্জিন 7.5 তকৈ 8.5 হৈ গ'ল আচ্ছা চাওক হেতু তাত যেহেতু দেখালে 7.5 HP আছিল এইটো 8.5 HP আপোনালোকৰ বহুতখিনি গপছ হয় বোকামাটিত আৰামছে চলিব আৰু লাষ্ট ভেৰিয়েন্ট পেট্ৰলৰ এইটো 13 HP এইটো 13 HP মানে এটা 13 HP বুলি ক'লে নহ'ব এইবোৰ যিবোৰ মানে ইঞ্জিনৰ পাৰ্টছ আছে এইবোৰ গোটেইখিনি ডাঙৰ আছে ইয়াৰ সাইলেন্সাৰ বহুত ডাঙৰ বা হেতুতকাটো বহুতখিনি ডাঙৰ এইটো 13 দেখাই দিয়া এইটো 13 HP চাওক আপোনাৰ হেতু 8.5 HP চাওক আৰু ইয়াৰ চাওক কিমানখিনি গপছ আৰু লাষ্ট এটা বস্তু মই দেখাই দিওঁ যিবোৰ নেকি হেৰি থাকে এক্সেল দুই ধৰণে থাকে দুটা সাইজত থাকে এটা সৰু থাকে এই যেটো এক্সেল 7.5 এইটো সৰু থাকে আৰু 8.5 ৰ পৰা যিখিনি ডিজেল থাকে সেইখিনি অলপ ডাঙৰ থাকে এক্সেল খিনি ডিজেলখিনি অলপ ডাঙৰ থাকে মানে পেট্ৰলখিনি অলপ সাইজ সৰু থাকে 7.5 ৰ লাগিন সৰু থাকে 8.5 ৰ পৰা ডাঙৰ হৈ যায় এক্সেল খিনি মানে ডিজেলৰ সাইজত আহি যায় ডিজেলৰ সাইডত আহি যায় তোমাৰ এই যিকিটা এক্সেল হয় ড্ৰাইভ কিটা এটা দুটাই সাইজৰ থাকে এটা পেট্ৰলৰ সৰু থাকে আৰু ডিজেলৰ ডাঙৰ থাকে কিন্তু এখন পেট্ৰলৰ হলিও ই ডিজেলৰ সমান হয় ড্ৰাইভটো ডিজেলৰ সমানে আৰামছে কাম কৰে মানে তাৰ ড্ৰাইভটো ডাঙৰ হয় কাৰণে শক্তিশালী হয় আৰু তাত হেতু কিমান প্ৰাইস হয় এখন 8.5 খনৰ এখন ধৰা 54-55,000 ৰ ভিতৰত আহিব 54-55 ত আৰামছে ওলাই যাব আৰু 13 HP খন কিমান 13 HP খন তোমাৰ 80,000 ওচৰত হয় এখন 80,000 ওচৰত ফোন কৰিলে ধুনীয়াকৈ দামটো কৈ আৰামছে উলিয়াই দিব আপুনি যদি স্ক্ৰিনত ফোন নম্বৰ ওলাইছে সেই স্ক্ৰিনত ওলোৱা ফোন নম্বৰ যোগাযোগ কৰিলে আপুনি দাদাক ক'ব যে 13 HP লাগে 7.5 লাগে মানে এইটো তোমাৰ সেলফ ষ্টাৰ্ট হয় বেটাৰী ডাঙৰ হয় আৰু ইঞ্জিন সেলফ ষ্টাৰ্ট হয় এখন ওকে এটো বেটাৰী ডাঙৰ আছে বেটাৰী গ্যাৰান্টি ওয়াৰেন্টি কেনেকৈ বেটাৰী এটো যদি হি লোকেল লেমেৰন বা এক্সাইড যদি বিচাৰে তেতিয়া ওয়াৰেন্টি নিজৰ জাগাতে পাব তেতিয়া ল'ব কাৰণে ভাল হ'ব আচ্ছা মানে বেটাৰীটো নিজে লগাই ল'ব পাৰি ভাই ইয়াৰ ল'ব পাৰিব মানে আপুনি বেটাৰীটো আপুনি যতে ভাল আপুনি নিজৰ লোকেল এৰিয়াৰ পৰা ল'ব পাৰে নাইবা তপনদাৰ পৰা লৈ আপুনি ধুনীয়াকৈ এই কামটো আৰামছে কৰি যাব পাৰিব এতিয়া অলপ ভিতৰ সাইডে যাও ভিতৰত এইবোৰ মোৰ উইডাৰ ষ্টকে হয় এইখিনিও আছে ন এইখিনিও আছে এতিয়া মানে এইবোৰ উইডাৰ মডেল বিলাক এনেকুৱাকে লিখা থাকে আচ্ছা এই মডেল লিখা থাকে 910 703 1300 এখন দেখালে এখন 1300 PHE হয় তো এখন লাস্ট মডেল হয় লাস্ট মডেল পেট্ৰল এইখনে এইখন দেখালো এই বক্সটো এটা কথা কও যেটা পেকিং আপুনি বেলেগৰ পৰা আনে পেকিং এনেকে আহে এটো পেকিং আৰু যেতিয়া আপুনি ইয়াৰ পৰা ডেলিভাৰি দিব এনেকে ডেলিভাৰি দিলে এটো সিস্টেমত থাকে ওকে আৰু এখিনি ফাল দেখা পাইছো ফাল এইবোৰ ব্লেড বিলাক এবল 32টা আৰু 40টা আহে বহুতখিনি ওয়েট আছে বহুত ওয়েট আছে আচ্ছা এই মানে তাৰ লগতে পুৰা এটাচ হৈ যায় তাৰ লগত ওকে আৰু ইয়াৰ লগত যিখিনি স্পেয়াৰ পাৰ্টস আছে ইকুইপমেন্ট আছে এইখিনি মোটাত মানে আছে আৰু আহিয়ে আছে আচ্ছা আৰু আগলৈ আহিব সেইখিনি আগলৈ আহিব সক যেহেতু এতিয়া যিমান বছৰ আগবাঢ়ি গৈ থাকিবা 25 মানে ডেভেলপ মানে প্ৰগ্ৰেসও হৈ থাকিব ডেভেলপও হৈ থাকিব আৰু মডেল বিলাকো অলপ চেঞ্জ হৈ থাকিব আৰু ফলে এখন দেখা পাইছো এখন ডিজেলৰ হয় একচুয়ালি এখন ডিজেলৰ হয় আচ্ছা এখন কিমান HP এখন 10 HP হয় 10 HP এখন 10 HP যদি ডিজেলৰ কথা কও 1 ঘন্টা কিমান কাম কৰিব পাৰে 1 ঘন্টাত 1 বিঘা মাটি মাৰিব পাৰিব 1 ঘন্টাত 1 বিঘা বুকা মাটি হক বা শুকান আৰামছে শুকানটো অলপ বেছি ভাল কাম কৰে শুকানত বেছি ভাল কৰে মানে অলপ শুকাতকে মানে শুকানত বেছি ভাল হয় মানে আচ্ছা সব বহুতে কমেন্ট কৰিছে বুকাত আপোনালোকে হাল মাৰিব নোৱাৰে এইখনত আপোনালোকে ল'ব পাৰে ডিজেলে হক বা পেট্ৰলে আপুনি যেনেকুৱা নহক বুকা আপুনি ইয়াত পুৰা হাল মাৰিব পাৰিব মই দেখিছো বহুত বিলাক ভিডিঅত বুকাত হাল মাৰাৰ কাৰণে ইহঁতে যিবোৰ ব্লেড থাকে সেইবোৰ কমাই লয় এতিয়া মই দেখিছো কাবাৰ যদি ধৰক 32টা আছে হি হয়তো 24টা লগাই লৈছে আৰু সাইড কেজুৱেল এটা আহিব হেতু আনিম হেতু এটাচ কৰিলে তেতিয়া বুকাত মাৰাৰ কাৰণে বহুত সুবিধা হ'ব আচ্ছা আৰু এফালে এখন দেখিব পাৰিছে এখন মানে ওপেন বক্সত আছে এখন ফিটিং ফিটিং কৰা নাই মানে আপোনালোকৰ ঘৰত যদি ডেলিভাৰি দিব এনেকুৱা সিস্টেমত নিজে ফিটিং কৰি ল'ব লাগিব ওকে আপুনি নিজে ইয়াৰ পৰা মানুহ ইঞ্জিনিয়াৰ যাব তাত আপুনি লগাব পাৰিব নাইবা আপুনি নিজে লগাব পাৰিব এফালে এটো কি হয় এটো কেজুৱেল হয় এটো বুকাত মাৰাৰ কাৰণে হয় কিন্তু ফালৰ লগত যেতিয়া সাইড কেজুৱেল লগাম হেতু বেছি কাৰ্যক্ষম হ'ব
আচ্ছা তাতকে মানে এটুকে মানে হেতু অলপ বেছি ভাল হ'ব হেতুত মানে ব্লেডো থাকিব আৰু কেজুৱেলো থাকিব মানে দুইটা এটাচ থাকিব এটো ডাইৰেক্ট কেজুৱেল হয় এটো বুকাত মাৰিব পৰা যায় এটো বুকাত মাৰিব পাৰিব আপোনালোকে এটো যেটো দেখিব পাৰিছে এটো কেজুৱেল এটো আপোনালোকে বুকাত মাৰিব পাৰে যেটো আপোনালোকৰ হেতু থাকিব কেজুৱেল ব্লেড দুইটা এটাচ থাকিব এটা ফালতে মানে দুইটা কাম হৈ থাকিব সব তো মানে গুটেখিনি আপোনালোকক দেখালো শ্বৰুমত দেখালো আহি এফালে অলপ গুদামটো দেখাই দিয়ে সব গুদাম মানে তিনটা অট্টালিকা দেখায় পুৰা মানে মেচিনে ভৰপুৰ হৈ আছে আপোনালোকৰ যেনেকুৱা ধৰণৰ মেচিন নালাগে প্লাষ্টিকৰ মল বিলাক যিবোৰ ব্লক বনোৱা আছে যে আচ্ছা মানে পুৰা এভেইলেবল ৰাখি দিছে এভেইলেবল আছে সব বস্তু অল আপোনালোকৰ যেনেকুৱা ধৰণৰ মেচিন নালাগক কিয় আপুনি তপনদাক ফোন কৰিলে হ'ল অফিচৰ নম্বৰটো স্ক্ৰীনত ওলাই আছে তাত ফোন কৰিলে আপুনি যেনেকুৱা ধৰণৰ মেচিন নালাগক আপুনি ফোন কৰি এইটো মেচিন লাগিছে বুলি ক'লে আপুনি উলিয়াই দিব তবে এখিনি এটা কথা কওঁ সব বহুত মানুহ এনেকে থাকে যে অসমত এটা মেচিন নলৈ বাহিৰত গুচি যায় তেখেতসকল আপোনাক এই ভিডিঅ'টো আমাৰ ওচৰত আহে এতিয়া ধৰক হন্ডা ইঞ্জিন বিচাৰি নকো মই পাঞ্জাবৰ পৰা আনিলে এটা তা কেজুৱেল লিয়ে নাহি বিচাৰি আহিছে এটা মোটাৰ মিলাব পৰা নাই আলটিমেটলি মেচিনটো হে আহিল মেচিনটো বিকাৰ সময় তেওঁলোকৰ লাভ আছে প্ৰফিট আছে দিব যেতিয়া কিবা বেয়া হ'ব যেতিয়া কিবা স্পেয়াৰ পাৰ্টস লাগা হ'ব তেতিয়া গুৰুত্ব নিদিয়ে তেতিয়া ফোন ৰিচিভ নকৰে সিহঁতে মেচিনৰ সময় ৰিচিভ কৰিব কিন্তু পিছত ৰিচিভ নকৰিব মানে মেচিন যেতিয়া লাগিব একদম সিহঁতে নিজে ফোন কৰি থাকিব ছাৰ বুলি যেতিয়া কিন্তু কিবা বস্তু এটা লাগিব তেতিয়া আৰু ফোন ৰিচিভ নকৰিব সেইটো চাওক আপুনি বেলেগৰ পৰা ল'ব পাৰিব একো কথা নাই কিন্তু অসমৰ পৰা যেতিয়া ল'ব ফোন কৰিলে ডাইৰেক্ট যদি ফোন কেতিয়াবা হয়তো এতিয়া ধৰা খেতিয়ক এজনে মেচিন এটা ল'লে এটা মোটাত ধৰা স্পেয়াৰ পাৰ্টসটো নাই বাট একে মডেলৰ মেচিন মোটাত আছে হৈছে এনেকুৱা তোমাৰ কেবল এটা ছিঙি গ'ল বাৰু মোৰ সেই কেবলটো নাই মই এটা মোৰ মেচিনৰ পৰা খুলিকে দি দিম কিন্তু হি ক'ত বিচাৰি পাব সেইটো মানে ডিফাৰেন্স সেইটো যদি বেলেগৰ পৰা ল'ব যায় বাহিৰৰ অসমৰ বাহিৰত ল'ব পাৰে নল'ব বুলি ক'লে ল'ব পাৰিব কিন্তু সেই যদি কিবা এটা পাৰ্টস বা বেয়া হয় আপোনাৰ কিবা এটা নহ'লে আপুনি ইয়াত আহিলে ইয়াৰ পৰা খুলি দিব নোৱাৰিব যেতিয়া যিহেতু ইয়াত এখন পুৰা কমপ্লিট ছেটআপত থাকে মই খুলি দিব পাৰিম মই যদি ইয়াৰ পৰা লয় তেতিয়াহ'লে খুলি দিব কিন্তু বেলেগৰ পৰা লৈ আহিলে আপুনি সেইটো কাম কেতিয়াও নকৰে হয় হয় লাষ্টত তপনদা আমাৰ ভিউয়াৰ্ছৰ কাৰণে কি ক'ব কি কয় এটা উইডাৰবোৰ 40-50 হাজাৰ টকা এটা মোবাইলৰ দাম কাৰোবাৰ 2 বিঘা 3 বিঘা খেতি আছে আৰু এতিয়া আমি কি শাক পাচলি মানে সাৰ দিয়া শাক পাচলি খাই মানুহৰ বেমাৰে হৈছে পাৰিলে এতিয়া নিজৰ মাটিখিনি নিজে সৰু এখন উইডাৰতে খেতি কৰি ধুনীয়াকে খাব পাৰিব হয় আৰু মই নিজে দুদিন হাল মাৰি ট্ৰাইলো ললো উইডাৰবিলাক মই আৰু ল'ম উইডাৰবিলাক দেখিলো ইমান কষ্ট নহয় মানে যিবোৰ পাতল উইডাৰ আছে বহুত ধুনীয়া হয় মানে যিখিনি উইডাৰ দেখাছো গুটেখিনি এটলিষ্ট মানে পেট্ৰলৰ খিনি বহুতখিনি ভালেই পাইছো এটা ডিজেলত মানে অকমান ধৰা অসুবিধা পাইছো যে সাইড কেজুৱেল এটা লাগিব মই আনি আছো তো বস্তুটো নতুনকে যেহেতু আহিছে তাতে অলপমান এক্সপেৰিমেন্টটো হৈ থাকিব এতিয়া লাহে হয় হয় সব আপোনালোকে ভিডিঅটো দেখাই আছো আপোনালোকৰ কেনেকে এই মেচিনটো আপোনালোকৰ বুকাত কেনেকে হাল মাৰে আপোনালোকে স্ক্ৰীনতো দেখা পাই আছে আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে ইয়াত ভিজিট কৰিব পাৰিব নৰ্থ ইষ্ট মেচিনাৰী লোকেশনটো কৈ দিবচোন লাষ্ট লোকেশনটো আমাৰ সোণাপুৰ অভাৰব্ৰিজৰ ওচৰত এখন স্কুল আছে লিটিল এঞ্জেল স্কুল ফাৰ্ষ্ট প্লট স্কুলৰ গেটৰ লগতে হয় স্কুলৰ গেটৰ লগতে নৰ্থ ইষ্ট মেচিনাৰী লিখা আছে স্ক্ৰীনতো ফোন নম্বৰ ওলাই আছে স্ক্ৰীনত ওলা ফোন নম্বৰ এটা যোগাযোগ কৰক যোগাযোগ কৰি আপুনি এনেকুৱা এটা পাৱাৰ টিলাৰ হওক পাৱাৰ যেটো আপোনালোকৰ ৰেপাৰ হয় আপুনি ধুনীয়াকৈ ইয়াৰ পৰা নৰ্থ ইষ্ট মেচিনাৰীৰ পৰা লৈ গৈ আপুনি এটা ব্যৱসায় কৰিব পাৰিব তাৰ লগতে আপুনি যদি এজন খেতিয়ক আপুনি ধান কাটা বা ধৰি আপোনালোকৰ হাল বোৱা গোটেই অল এভৰিথিং মেচিন ইয়াত পাই যাব যেহেতু আপোনাক কৈছো গুৱাহাটীত আপোনালোকৰ এভেইলেবল হৈ গ'ল অল মেচিনাৰী যদি কাৰোবাক লাগে তেতিয়াহ'লে আপুনি আহক নৰ্থ ইষ্ট মেচিনাৰীত আহি আপোনালোকে যেনেকৈ ভিজিট কৰি ইয়াৰ পৰা লৈ যাব পাৰিব